নীৰৱ তাইৰ ইউটিউব চেনেলৰ পৰা মই ৰণোজ তাইত আপোনালোকক আন এটা নতুন ভিডিঅ'ৰ জৰিয়তে আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'ৰ জৰিয়তে মই আজি বৰ্তমান স্মাৰ্ট মিটাৰ ৰিচাৰ্জ কেনেকৈ কৰা এই পদ্ধতি অকণমান এই ভিডিঅ'ৰ জৰিয়তে দেখাব বিচাৰিছোঁ। এইকাৰণে শেষলৈকে ভিডিঅ'টো চাবৰ কাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ, যাতে যেন অকলে মোৰ ভিডিঅ' চাই পেলাই অকণমান হ'লেও সহায় হওক। আৰু এই উদ্দেশ্য লৈ পেলাই মই এই ভিডিঅ'টো আচলতে তৈয়াৰ কৰিছোঁ। বৰ্তমান আমাৰ অসমত বিভিন্ন প্ৰান্তত বা গাঁৱে ভূঞে আচলতে স্মাৰ্ট মিটাৰ লগোৱা হৈছে, য'ত ডিজিটেল মিটাৰৰ যিটো পে'মেণ্ট ছিষ্টেমটোতকৈ বৰ্তমান স্মাৰ্ট মিটাৰৰ ছিষ্টেমটো অলপ হ'লেও আলসলনি হৈছে। আৰু এই আলসলনিটো যাতে আপোনালোকে অকণমান বুজি পাই পেলাই নিজৰ ঘৰতে নিজৰ মোবাইলৰ পৰা পে'মেণ্ট কৰি আচলতে কষ্ট কৰি ইলেক্ট্ৰিচিটি অফিচলৈ খৰচ কৰি আচলতে দূৰ দূৰণলৈ নোযোৱাকৈ নিজৰ ঘৰতে নিজৰ মোবাইলৰ পৰা পে'মেণ্ট কৰি যিটো সুবিধা লৈ থাকিব পৰাকৈ এই উদ্দেশ্য কৰি পেলাই মই এই ভিডিঅ'টো তৈয়াৰ। আজি আমাৰ স্মাৰ্ট মিটাৰে আমাৰ ভবাৰ দৰে আচলতে ঠিক তেনেকৈ একো নহয়। আমি আগৰ তুলনাত আচলতে আজিৰ স্মাৰ্ট মিটাৰে বহুত উপকৃত হ'ব বুলি মোৰ ফালৰ পৰা ভাবোঁ, আৰু বহুত ভাল হ'ব বুলি ভাবোঁ। য'ত নেকি আমি আগৰ দিনবোৰত আচলতে ইলেক্ট্ৰিচিয়ান মানুহসকলক আমি পে'মেণ্ট কৰিবলগীয়া হয়, পইচা নোমোৱা এইবোৰ বহুত ধৰণৰ বিভিন্ন ধৰণৰ কুচকাৱাজ চলি থাকে। কিন্তু আজিৰ যিটো স্মাৰ্ট মিটাৰে আপুনি নিজৰ ঘৰতে থাকি নিজৰ মোবাইলৰ পৰা পে'মেণ্ট বা ৰিচাৰ্জ কৰি পেলাই সুবিধাসমূহ পাই থাকিব পাৰে। কোনো দূৰ দূৰণিলৈ অফিচলৈ গৈ পেলাই আপুনি পে'মেণ্ট কৰিবলগীয়া নহয়। এইকাৰণে মই ভালেই হৈছে বুলি মোৰ ফালৰ পৰা মন্তব্য আগবঢ়াই পেলাই মই ভিডিঅ'টো ইমানতে আৰম্ভ কৰিছোঁ। আপুনি যিকোনো UPI পে'মেণ্ট ব্ৰাউজাৰ এটা খুলি পেলাই, যেনে ফোনপে', গুগল পে' ছিলেক্ট কৰি পেলাই মই গুগল পে' ছিলেক্ট কৰাৰ পৰা ইলেক্ট্ৰিচিটি যিটো দেখা পাব, ইলেক্ট্ৰিচিটিত যদি আপুনি ক্লিক কৰাৰ পাছত এটা পেজ খোল খাব। যেনেকৈ আগতে ডিজিটেল ছিষ্টেমৰ এটা মিটাৰ থাকোঁতে আচলতে আমি গুগল পে'ত আচলতে বা ফোনপে'ত আমি পে'মেণ্ট কৰিব পাৰিছিলোঁ, যেনে আছাম পাৱাৰ এফিডিচিয়েল বিল পে'মেণ্ট এই ওপৰত যিটো দেখা পাইছে তাত আমি ক্লিক কৰি পেলাই কৰিছিলোঁ। কিন্তু বৰ্তমান আছাম পাৱাৰ এফিডিচিয়েল স্মাৰ্ট প্ৰিপেইড ৰিচাৰ্জ, ইয়াত আপুনি ক্লিক কৰাৰ পাছত নিজৰ ইলেক্ট্ৰিচিটি অফিচৰ এটা ক'ড নাম্বাৰ থাকে, আৰু ক'ড নাম্বাৰটো মই গোগামুখ ইলেক্ট্ৰিচিটি অফিচৰ আচলতে ক'ড নাম্বাৰ ব্যৱহাৰ কৰিলোঁ 23440, আৰু ইয়াৰ 40ৰ পাছত আচলতে নিজৰ আকৌ কনজিউমাৰ নাম্বাৰ এটা থাকে 5টা সংখ্যাৰ। এই কনজিউমাৰ নাম্বাৰ 5টা সংখ্যাৰ নাম্বাৰটো আপুনি এণ্টাৰ কৰি পেলাই নিজৰ কনজিউমাৰটো আচলতে ৰিচাৰ্জ কৰিব পাৰে আৰু পে'মেণ্ট কৰিব পাৰে। তাকে মই আপোনালোকক সহায় হোৱাকৈ মই এই ভিডিঅ'ত চেষ্টা কৰিলোঁ। আৰু এনেধৰণৰ ভিডিঅ' আপোনালোকৰ ওচৰলৈ আনিবৰ কাৰণে আপোনালোকে কমেণ্ট কৰিব নাপাহৰিব। মোৰ চেনেলত যদি কোনোবাই নতুনকৈ আহিছে, মোৰ ভিডিঅ' মোৰ আগতীয়াকৈ পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। অন্য ভিডিঅ' এটাত লগ পোৱাৰ প্ৰতিশ্ৰুতিলৈ আজিলৈ এই ভিডিঅ' মই ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।